অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হাতত হেংদাং লৈ ওলাই আহিছে শৃংখল চলিহা। শৃংখল চলিহাৰ নেতৃত্বত শিৱসাগৰৰ পৰা বীৰ লাচিত সেনাৰ এটা দল যোৰহাটলৈ ৰাওনা হৈছে। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব যোৰহাট ষ্টেডিয়ামৰ সন্মুখত। কালিৰ দিনটোত আমি নিউজ 18 অসম নৰ্থ ইষ্টত সবিস্তাৰে প্ৰচাৰ কৰিছিলোঁ। যোৰহাট পৌৰসভাৰ আজাদ চৌধুৰী নামৰ এজন ঠিকাদাৰক বাংলাদেশী আখ্যা দিয়া হৈছিল। তেওঁক কোৱা হৈছিল যে তেওঁ বাংলাদেশী, আৰু আদালতেও তেখেতক 2023 চনত তেখেতৰ ঘৰ ভাঙিবলৈ ৰায়দান দিছিল। কিন্তু তাৰ পাছতো ঘৰ নভঙাত বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু আজি যোৰহাট ষ্টেডিয়ামৰ সন্মুখত সমগ্ৰ উজনি অসমৰ খিলঞ্জীয়া ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। আৰু কিছু সময় পূৰ্বে শিৱসাগৰৰ পৰা হাতত হেংদাং লৈ শৃংখল চলিহাৰ লগত প্ৰায় শতাধিক বীৰ লাচিত সেনাৰ সদস্য যোৰহাটলৈ ৰাওনা হৈছে। তেওঁলোকৰ এটাই দাবী, অসমৰ পৰা এজন এজনকৈ বাংলাদেশীক চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক বাংলাদেশলৈ খেদিব লাগে। অসমীয়াৰ খিলঞ্জীয়াৰ যি সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে প্ৰতিবাদ কৰিছে, অস্তিত্বৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাদ কৰিছে। কৈছে গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ অব্যাহত থাকিব বীৰ লাচিত সেনাৰ।